Hello friends, welcome to my YouTube channel Hatim Ali's Life. বন্ধুসকল আজি পুনৰাই মৰ্নিংৰ শীতল বতাহৰ আমেজ লৈ আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। আজি মোৰ আলোচ্য বিষয় হ'ব বিলাহী খেতি, ইফালে গাজৰৰ খেতি, তাৰ পিছত ইফালে আছে নহৰু খেতি, ইফালে আছে জলকীয়াৰ খেতি। তো মই কৰা খেতিবোৰ আপোনালোকক আজি এ টু জেড দেখুৱাই দিম। এইফালে আৰু অলপমান গাজৰ হাইব্ৰিড গাজৰ মই বীজখিনি সিঁচিছোঁ। তো কথা হ'ল আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে আপোনালোকে এনেকুৱা ধৰণৰ উন্নত জাতৰ খেতি বাতিৰ ভিডিঅ' আপোনালোকে অলৰেডি আপোনালোকৰ মোবাইলত পাই থাকে নটিফিকেশ্যন। তো কথা হ'ল আজি মই আলোচনা কৰিম জাষ্ট ইফালে চাই আছে গাজৰ মই অলৰেডি 70,000 টকা বিক্ৰী কৰিলোঁ। ইফালে বিলাহী 25,000 টকা বিকিলোঁ। ইফালে নহৰু এতিয়া উঠাব পৰা হ'ল, ফাগুন মাহত আমি নহৰু উঠাম। ইফালে জলকীয়া গছত লাগিবলৈ আৰম্ভ কৰিছে। তো এটা কথা হ'ল মানে কি, এয়া চাওক আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে অমিতা মই নাৰ্চাৰীৰ পৰা কি কৰিছিলোঁ, ইফালে ধৰক 20টামান পুলি ক্ৰয় কৰিছিলোঁ তাৰমানে নাৰ্চাৰীৰ পৰা হাইব্ৰিড জাতৰ অমিতা। এই হাইব্ৰিড জাতৰ অমিতাৰ পুলিখিনি আনি কি কৰিছিলোঁ, একেবাৰে সৰু সৰু পুলি লগাইছিলোঁ। তাৰমানে ফাৰ্ষ্ট টাইম মই বিশ্বাস কৰা নাছিলোঁ তে এই পুলিবোৰৰ পৰা ভাল ফলন হয় বুলি এখেতে কৈছিল। পিছলৈ মই কি কৰিলোঁ, এই পুলিবোৰ এখেতে কোৱা মতে মই আনিলোঁ বজাৰৰ পৰা, ধৰক নাৰ্চাৰীৰ পৰা আনি একদম ধুনীয়াকৈ গছখিনি লগাই দিয়াৰ পিছত ইমান ধুনীয়া হৈছে, মই আৰু কি ক'ম দাদা। আপোনালোকে নিজেই চাওক, হাইব্ৰিড অমিতা এটা গছতে ধৰক মিনিমাম 10 কিলো 15 কিলোকৈ অমিতা লাগিছে। ইফালেতো খেতি বাতি কৰিছোঁৱে। তো খেতি বাতি কৰাৰ উপৰিও একেবাৰে খেতিৰ আলিবোৰৰ ওচৰতে মাটিবিলাক অযথা পৰি থাকে। তাৰ কাৰণে মই কি কৰিছিলোঁ, এনেকুৱা ধৰণৰ অমিতা হাইব্ৰিড জাতৰ পুলিবোৰ লগাই দিছিলোঁ। এয়া চাওক, এটা গছতে দুডাল ডাল ওলাইছিল। এয়া চাওক, দুয়োটাতে কি ধুনীয়াকৈ অমিতা লাগিছে। এয়া চাওক, এইটো ডালত এইখিনি, এইটোত মোৰ তাৰমানে এতিয়া খুঁটা দিব লাগিব। গছটো একদম পূৰা 10 কিলোমান লোড হৈছে। এয়া চাওক, ইমান সৰু সৰু গছত অমিতা লাগিছে। এয়া চাওক কিমান ধুনীয়া লাগিছে। এয়া চাওক আৰু এটা গছতে ইয়াত মোটামুটি কমেও 15 কিলো হৈ যাব, 15-20 কিলো হৈ যাব। এয়া চাওক, তলফালে আৰু এটা হেৰি হৈ আছে। তো বন্ধুসকল, আপোনালোকেও তাৰমানে আপোনালোকৰ খেতি বাতি যে কৰিছে, আপোনালোকৰ খেতিৰ আলিবোৰৰ ওচৰেদি মাটিবিলাক যিবিলাক পৰি থাকে এইবিলাকৰ কাষেদি চাওক, মোৰ খেতি চাওক, মই একদম পূৰা পাইপ একদম আলিৰ ওপৰেদি পেলাই থৈছোঁ, পাইপৰ কাষেদি। এই চাওক, মই জলসিঞ্চন কৰিবৰ কাৰণে পাইপ ইয়াত ৰাখি দিছোঁ। ইয়াত বৰিং আছে। এইফালে এই অমিতাৰ গছখিনি লগাই দিছোঁ। ইয়াত মোটামুটি 21টা গছ মই লগাইছোঁ, চাব পাৰিছে। প্ৰতিটো গছতে মিনিমাম 10 কিলো 15 কিলোকৈ অমিতা লাগি আছে। তো আপোনালোকৰ কেনে লাগিছে ভিডিঅ', আপোনালোকে কোন ঠাইৰ পৰা চাই আছে, দাদা বাইদেউসকলক মই অশেষ ধন্যবাদ জনাইছোঁ। আপোনালোক এনেকুৱা ধৰণৰ পদক্ষেপ হাতত লওক। অযথা মাটি কিয় পেলাই থ'ম, অযথা মাটি যাতে আমি এনেই পেলাই নথওঁ। আলিবোৰৰ মাটি তাত কিন্তু বহুত ৰসাল মাটি, বহুত সাৰুৱা মাটি, এনেকুৱা গছবোৰতে আমি ৰুই দিওঁ। এতিয়া ধৰক আমাৰ অমিতা, এইটো কিন্তু আমাৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল। যাৰ আমাৰ গেষ্ট্ৰিক বেমাৰ আছে, এখেতে অমিতা যদি পূৰা পিটিকা বনাই খায়, বেমাৰ আজাৰৰ পৰা হাত সাৰিব পাৰিব। তো এনেকুৱা ধৰণৰ পদক্ষেপ আপোনালোকে হাতত ল'ব বুলি মই আশা ৰাখিলোঁ। এয়া চাওক, মই কিমান ধুনীয়াকৈ লগাইছিলোঁ। 21টা গছ লগাইছিলোঁ। 21টা গছৰ পৰা মোটামুটি ধৰক যিদিনাখন অমিতা গছৰ পৰা উঠাওঁ সেইদিনাখন কমেও 2 কুইণ্টেল 2.5 কুইণ্টেলকৈ অমিতা মই বিক্ৰী কৰি আছোঁ। 25 টকা 20 টকা কিলো বিক্ৰী কৰিব পৰা যায়। হাইব্ৰিড অমিতা এটাৰে ওজন কমেও 2 কিলো 2.5 কিলো হৈ যায়, চাব পাৰিছে আপোনালোকে এনেকুৱা ধৰণৰ পদক্ষেপ হাতত ল'ব বুলি মই আশা ৰাখিলোঁ। আপোনালোকৰ খেতিটো লগাব বুলি মই আপোনালোকক জনাই দিছোঁ। এয়া চাওক, ভাল এটা পইচা আহে ইয়াৰ পৰাও। তো কথা হ'ল
আপোনালোকে প্ৰথম অৱস্থাত নাৰ্চাৰীত যাব, নাৰ্চাৰীত গৈ আপোনালোকে ক'ব হাইব্ৰিড অমিতাৰ পুলি লাগে বুলি। আপোনালোকে আৰু যদি আপোনালোকে ভাবিছে যে আপোনালোকক ঠগিব, তেনেকুৱা যদি ভাবিছে আপোনালোকে যোগাযোগ কৰিব। ডিছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে, সেই নাম্বাৰত আপোনালোকে ফোন মাৰিব। মই আপোনালোকক এনেকুৱা ধৰণৰ অমিতাৰ পুলিখিনি যোগান ধৰিম। আপোনালোকে যাতে লগাই আপোনালোকে যাতে সফল হয়। আপোনালোকে যাতে অমিতা মানে কি, এবাৰতে কিন্তু শেষ নহয়, ই বাৰে বাৰে দিয়ে থাকিব। 3 মাহ পিছে পিছে গছত এনেকুৱা ডাঙৰ হৈয়ে থাকিব, ফলন আহিয়ে থাকিব। গোটেই বছৰ আপোনালোকে অমিতা খাব পাৰিব, বিকিব পাৰিব। বন্ধুসকল, এনেকুৱা ধৰণৰ পন্থা অৱলম্বন কৰক জৈৱিক পদ্ধতিৰে। ইয়াত কিন্তু কোনো ধৰণৰ ৰাসায়নিক সাৰ আমি ইউজ কৰা নাই। ইয়াত কেৱল জৈৱিক সাৰ আমি ইউজ কৰিছোঁ, গোবৰ সাৰ দিছোঁ, কেৱল কেঁচু সাৰ ইউজ কৰি আছোঁ। এই পদ্ধতি অৱলম্বন কৰি আপোনালোকে সফল হওক তাৰে কামনাৰে আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম, সেই আশাৰে ধন্যবাদ।